এই কথাটো যদি তই বৌক পতিয়ন নিয়াব পাৰ তেনেহ'লে জানি লবি তোৰ কাম হৈ গৈছে পাহি ওলাই যোৱাৰ পিছত তই সুবিধা বুজি বৌক মেঘাৰ কথা কবি পাহিও ওলাই গ'ল আৰু তই মেঘাকো নিজৰ কৰি পালি আইতা এনেকৈ চাই থাকিলে নহ'ব নৈ ডাক্তৰৰ ওচৰলৈ নিব লাগিব আপুনি নৈৰ কাষত থাকক মই গাড়ী এখন লৈ আহোঁ ছাৰ হয় নৈৰ এতিয়া কেনেকুৱা এতিয়া ভালে আছে কিন্তু ব্লিডিংটো বন্ধ হোৱা নাই দুটামান টেষ্ট কৰিব লাগিব ঠিক আছে ছাৰ তাৰপিছতহে ক'ব পৰা যাব কুণাল মই তোমাক কোৱা নাছিলো আগৰ নাৰ্ছিং হোমখনলৈকে নিব লাগে বুলি আগৰ ডাক্তৰজন নাই তেওঁ এতিয়া ইণ্ডিয়াৰ বাহিৰত আছে সেইকাৰণে ইয়াতে আনিলোঁ কওকচোন কি হৈছে প্ৰব্লেমটো ইয়াত লেবৰেটৰীৰ বিল আগতীয়াকৈ দিব লাগে মই দি আহিছোঁ ৰ'ব শুনাচোন হা বিপিনলৈ ফোন এটা লগোৱাচোন কিমান দূৰ পাইছেহি সোধা এইটো লওক মই আহিছোঁ ৰ'ব বিপিনেও ইমান দেৰি লগাব লাগেনে হেল্ল' তই আহিছনে এই গৈ আছোঁ আৰু কিমান সময় লাগিব বেছি সময় নালাগে বাছৰ পৰা নামিলোৱেই নৈ এটা কেনে ভাল পাইছে অলপ তই সোনকালে আহচোন অঁ গৈছোঁ হাতত থকা সকলো জমা টকা দেখোন শেষেই হ'ল এতিয়া কি কৰোঁ বাইদেউ তই ইমান দেৰি কৰিব লাগেনে জেগাবিলাক ভালকৈ চিনি নাপাওঁ নহয় সুধিহে এইখিনি ওলাইছোহি নৈয়ে মাতবোল কৰিব পাৰিছেনে ৰুমলৈ সোমাবলৈ দিয়াই নাই চেঞ্চ আহিছে বুলি কৈছে বাৰু বল ব'ল কুণাল মামা পালেহি আপুনি মই পালোহি তাইৰ ওচৰলৈ যাব পাৰিনে এতিয়ালৈকে যাবলৈ দিয়া নাই অঁ টকাখিনি দি দেচোন তাক ইয়াত টেষ্ট কৰিলে বোলে আগতীয়াকৈ দিব লাগে মই দিছোঁ কি হ'ল কি হ'ল টকাখিনি টোপোলাটো গাড়ীতে থাকি আহিল নেকি কি ৰচোন আহি আছোঁ কি হ'ল বিপিন ভাবিছিলোঁ উপায় নহ'লে আইতাৰ পৰাই সহায় ল'ম কিন্তু এতিয়া সেইটো পথো বন্ধ হৈ গ'ল দাদাইনো বাৰু কিয় তেনেকুৱা কৰিলে মইতো টকা বিচৰা নাছিলোঁ মাত্ৰ চহী এটাহে বিচাৰিছিলোঁ সেইযোৰ দেখাবচোন কাপোৰযোৰ বৰ ধুনীয়া লাগিছে তোমাৰ কোনযোৰ ভাল লাগিছে চোৱাচোন মোৰ গোটেইকেইযোৰে ভাল লাগিছে তথাপিও আটাইতকৈ কোনযোৰ বেছি ভাল লাগিছে এইযোৰ ভাল লাগিছে কিন্তু আপোনাক ভাল নালাগিব নেকি ফুল অলপ বেছি আছে মই মোৰ বাবে চোৱা নাই নহয় তেনেহ'লে কাৰ বাবে তোমাৰ বাবে মোৰ বাবে অঁ তোমাক আজি কাপোৰ এযোৰ দিম বুলি ভাবিছোঁ তোমাৰ যোনযোৰ পচন্দ লাগিছে সেইযোৰেই চোৱা দামৰ কাৰণে চিন্তা কৰিব নালাগে লটাৰীত টকা পোৱা নাইতো ধৰি লোৱা তেনেকুৱাই কিবা এটা কওকচোন কওক ভালকৈ কওক আগতে পচন্দ কৰাচোন কাপোৰযোৰ চিষ্টাৰ নৈৰ এতিয়া কেনে চেঞ্চ আহিছে যদি আপোনালোকে লক কৰিব বিচাৰে লক কৰি ল'ব পাৰে অলপ পাছত টেষ্ট কৰিবলৈ নিয়া হ'ব ঠিক আছে নৈ কি হৈছিল মোৰ আগফালে লনত বাগৰি পৰিছিলি কেনেকৈ নাজানো তোক আমি অচেতন অৱস্থাতহে পাইছিলোঁ আইতা ক'ত নৈ মামা ক'ত আইতা ভাইটি অলপ আগতে যে বাছখন গৈছিলে কেতিয়া ঘূৰি আহিব বাৰু এইটো ৰাস্তাত বহুত বাছ চলে বাছৰ নম্বৰ মনত আছে নেকি বাৰু নাজানো নহয় বাছখনত মোৰ বস্তু এটা গুচি গ'ল এইফালে চাওকচোন বহুত বাছ চলি আছে
অঁ ঠিক আছে। অ' আজি কি অকল এইটো কাৰণেই আহিছিল নেকি? অঁ তোমাৰ বাবে কাপোৰ এযোৰ কিনিবলৈকে। এওঁৰ বাহিৰে আনৰ পৰা পোৱা এইটোৱেই চাগে সকলোতকৈ ডাঙৰ উপহাৰ। উপহাৰটো ডাঙৰ যেতিয়া এতিয়াৰ পৰা দায়িত্বও গধুৰ হ'ব। হ'ব, আপুনি চিন্তাই নকৰিব, যি কৰিব লাগে ক'ব। কুণালক টকাখিনি দিওঁতে সাক্ষী হিচাপে তুমিও মোৰ লগত আছিলা বুলি ক'ম দেই। তোমাক সুধিলে তুমিও তেনেদৰে ক'বা দেই। অঁ হ'ব। এইবাৰ বৌৰ লগত কথা পাতিব লাগিব। বৌৰ পৰাও যদি কেইটামান টকা সৰকাব পাৰো তেনেহ'লে এনেকুৱা আৰু এযোৰ কাপোৰ পাবা। পাতক পাতক, সুবিধা পাওঁতে এনেকুৱা এযোৰ কাপোৰ সৰকাই লওঁ। মে আই কাম ইন ছাৰ? হয়, আহক। বহক। কি আহিছে ৰিপৰ্টত? পেচেণ্টৰ কণ্ডিশ্যন বৰ এটা ভাল নহয়। আগৰ ডক্টৰজনে যিখিনি মেডিচিন দিছিল সেইখিনি চাগে কণ্টিনিউ কৰা নাছিল নেকি? কৰিছিলোঁ ছাৰ, সময়মতে খুৱাই আছিলোঁ মেডিচিনখিনি। প্ৰেছক্ৰিপশ্যন এবাৰ চাব পাৰিম নেকি? হয় ছাৰ, মোৰ লগতে আছে। তুমি একো নকলা যে? নৈক বাহিৰলৈ নিব লাগিব। তাৰমানে তাইৰ? লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাৰ বাহিৰে আন চিকিৎসা কামত নিদিয়ে তাইৰ। হে প্ৰভু, কি দিন দেখুৱাইছা বাৰু মোক? পালিনে? এইখন ছাৰ। এইখিনি মেডিচিন আপুনি কেতিয়াৰ পৰা খুৱাই আছে? পেচেণ্টৰ আইতাকে কোৱা মতে প্ৰথম অৱস্থাৰ পৰাই খুৱাই আছে ছাৰ। অ'কে, সময় হিচাপে কিমান দিন বা? প্ৰায় 3 মাহ। পেচেণ্ট এতিয়া যিটো ষ্টেজত আছে সেইটো ষ্টেজত তেওঁক মেডিচিন দি থাকিলে লাভ নাই। তেওঁক সুস্থ কৰি তুলিবলৈ হ'লে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিবই লাগিব। আচলতে এই কথাখিনি 2 মাহ আগতে আপোনালোকক অৱগত কৰাব লাগিছিলে। আগৰ ডক্টৰজনে কিয় বা নকলে সেইটো বুজি নাপালোঁ। হয়তো তেওঁ ভাবিছিলে মেডিচিনেৰে কিয়ৰ হৈ যাব বুলি। এইবোৰ যিয়ে নহওক, মুঠতে আপোনালোকে লিভাৰ ট্ৰান্সপ্লাণ্টৰ বাবে সাজু হওক। ইয়াতে কৰিব পৰা হ'বনে ছাৰ? চৰি, আমাৰ ইয়াত সেই সুবিধা নাই। গুৱাহাটী 2এখন নাৰ্ছিং হোমত সেই সুবিধা আছে, কিন্তু তাৰ বাবে অলপ সময় লাগে। তেওঁলোকে বাহিৰৰ পৰা ডক্টৰ আনে আৰু সেইখিনিৰ কাৰণে যথেষ্ট সময়ো লাগে। চ' মই আপোনালোকক ছাজেষ্ট কৰিম আপোনালোকে গুৱাহাটীৰ বাহিৰত লৈ যাওক। হেল্ল', অ'কে, ঠিক আছে, মই গৈ আছোঁ। আপুনি অলপ বহক, মোৰ এটা ইমাৰ্জেঞ্চি কেছ আহিছে। ঠিক আছে ছাৰ। কি ক'লে ডাক্তৰে? তুমি একো নকলা যে? নৈক বাহিৰলৈ নিব লাগিব। তাৰমানে তাইৰ? লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাৰ বাহিৰে আন চিকিৎসা কামত নিদিয়ে তাইৰ। হে প্ৰভু, কি দিন দেখুৱাইছা বাৰু মোক? পালিনে? নাপালোঁ। ইমান অসাৱধান তই কেনেকুৱা হ'ব পাৰ? নৈ কেতিয়া বাহিৰলৈ নিব লাগিব? ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰোঁ? মই কৰোঁ বুলি কৰা নাই বাইদেউ। নৈৰ খবৰটো শুনি মোৰ মূৰটোৱে কাম নকৰাই হৈ গৈছিল। মই যে লগত টকাৰ টোপোলা এটা আনিছিলোঁ সেইটো পাহৰিয়ে থাকিলোঁ। তোক কোৱাটোৱেই মোৰ ভুল হ'ল। মই নিজে যোৱা হ'লে ভাল আছিল। নৈক বাহিৰলৈ নিবলৈ হ'লে এতিয়া টকাৰ প্ৰয়োজন হ'ব। দাদাকে আকৌ এবাৰ কৈ চাওঁ নেকি বাৰু? পেহী, তাক লগ পালানে? পালো দে। সি টকাখিনি ল'লেনে? ল'লে। টকাখিনি দিয়াৰ কাৰণে সি একো কোৱা নাইনে? প্ৰথম অৱস্থাততো সি ল'বই বিচৰা নাছিল। মইহে জোৰ জবৰদস্তি কৰি দি আহিছোঁ আৰু মই তাক কৈ আহিছোঁ, তোক যদি আৰু টকা পইচা লাগে ককায়েৰক কবি, মুঠৰ ওপৰত নৈক ভাল কৰিব লাগিব। আকৌ বা টকা দিবলৈ কেতিয়া পঠিয়াই? এতিয়া নৈ টকাৰ অভাৱত যদি তাইক বাহিৰলৈ নিব নোৱাৰে, কিবা এটা কৰিব লাগিব। কি কৰোঁ? বিপিন, কি ভাবি আছ? তোক কথা এটা ক'বলগীয়া আছিলে, গালি নাপাৰতো। আকৌ কি গণ্ডগোল লগালি? লৰালি কোবত তলাটো মাৰিবলৈ পাহৰি থাকিলোঁ। তোৰ ওপৰত মানে একো ভৰসা কৰিব নোৱাৰি। কুণালটো আছেই, মই ঘৰলৈকে যাওঁগৈ নেকি? এই ৰাতিখন কেনেকৈ যাবি? পাৰিম, কিয় নোৱাৰিম? মই আহোঁতে জেগাবিলাক চব চাই আহিছোঁ নহয়। যা, ৰাতিপুৱা সোনকালে আহিবি। হ'ব দে।
ছাৰ আমি পেচেণ্টক বাহিৰলৈ নিয়াৰ কথা ভাবিয়ে আছিলোঁ। সেইটোৱে ভুল হ'ল। আপোনালোকে কেৱল ভাবিয়ে থাকিলে। এমাহমান আগতে যদি সিদ্ধান্তটো ল'লেহেঁতেন, আজি পেচেণ্ট সুস্থ হৈ আপোনালোকৰ লগত হাঁহি মাতি থাকিলেহেঁতেন। চ' অৱশ্যে এতিয়াও সময় পাৰ হৈ যোৱা নাই। আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিয়ে দিছোঁ। সকলোখিনি ভালকৈ ক'লে থাকিলে কাইলৈ ইভিনিঙলৈ পেচেণ্ট এটা ষ্টেবল পজিশ্যনলৈ আহিব। য়েছ ছাৰ। মে বি পৰহিমানলৈকে আপোনালোকে তেওঁক বাহিৰলৈ নিবই পাৰিব। থেংক ইউ ছাৰ। অ'কে। বেংকৰ পৰা উলিয়াই অনা টকা পইচাখিনি মামাৰে হেৰুৱাই পেলালে। হাতত মাত্ৰ এটা দিনহে বাকী আছে। এদিনতে ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰিবা? কিবা এটা কৰিব লাগিব। ৰাতি পুৱাকচোন। এবাৰ টায়াৰ চপৰাই আহিবাগৈ নেকি? এবাৰ গৈছিলোঁ, সোমাবই নিদিলে। ডাক্তৰক লগ পালা? পালোঁ। ডাক্তৰে কৈছে সকলো ভালে কুশলে থাকিলে পৰহি মানলৈ তাইক বাহিৰত নিব পৰা যাব। পৰহিলৈনো কেনেকৈ নিবা? বহুতখিনি টকা পইচা লাগিব নহয়। বেংকৰ পৰা উলিয়াই অনা টকা পইচাখিনি মামাৰে হেৰুৱাই পেলালে। হাতত মাত্ৰ এটা দিনহে বাকী আছে। এদিনতে ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰিবা? কিবা এটা কৰিব লাগিব। ৰাতি পুৱাকচোন। হেৰি একো খা খবৰ নিদিয়াকে আহিলে যে? নিজৰ ঘৰখনলৈ খা খবৰ দি আহিব লাগে নেকি? আইঅ খং কৰিছেনো কিয়? এনেকৈ ৰাতিপুৱাই অহাৰ বাবেহে সুধিছো। হেৰি সকলো ঠিকেই আছেনে? নৈৰ এতিয়া কেনেকুৱা? তাইক নাৰ্ছিং হোমত ভৰ্তি কৰালে। তেনেহ'লে আপুনি গুচি আহিলে কিয়? এইটো সময়তহে মানুহৰ প্ৰয়োজন হয়। তই এতিয়া প্ৰশ্ন সুধি থাকিবি নেকি মোক? কথাবোৰ জানিবলৈ মন যোৱাৰ বাবেহে সুধিছো। আগতে চাহ অকণমান আন, তাৰপিছত যি সোধা সুধি থাকিবি। চাহ খাই টোপনি ভাঙিব নালাগে। আগতে অকণমান শুই লওক দেচোন যাওক। এই এতিয়া শুবলৈ সময় নাই। মই কেৱল দিনটোৰ বাবেহে আহিছোঁ। আবেলিলৈ উভতিবই লাগিব। পুখুৰীপাত বাল্টি আছেনে? আছে আছে। মই মুখ হাতকেইটা থৈ আহোঁগৈ। তই চাহখন পাক। ঠিক আছে। কুণাল, কুণাল। আইতা ৰাতি পুৱালে নেকি? 8টা বাজিলে। কলৈ যোৱা? এবাৰ নৈৰ ওচৰৰ পৰা আহোঁ। মই এবাৰ গৈছিলোঁ, চিষ্টাৰে সোমাব নিদিলে। তথাপি মই সুধি আহোঁ, কিবা প্ৰয়োজন হ'বও পাৰে। এই চালক ঘটনাটোনো কি? কি কাৰণেনো ইমান ৰাতিপুৱাই আহিব লগা হ'ল? এই কাৰণটো একো নাই অ'। ঘৰখন এনেই এপাক চাই যাম বুলি আহিলোঁ। মোৰ কিন্তু আপুনি কিবা কথা লুকুৱাই থোৱা যেনহে লাগিছে। এই টোপানো মই কিনো লুকুৱাম। নৈক নাৰ্ছিং হোমত ভৰ্তি কৰিছে যেতিয়া কিছুদিনলৈ চাগে মই আহিব নোৱাৰিমেই। সেইকাৰণে পাক এটা মাৰি যাম বুলি আহিলোঁ। চিষ্টাৰ নৈৰ এতিয়া কেনে? আগতকৈ বহুখিনি ভাল পাইছে। এবাৰ চাব পাৰিম নেকি? এতিয়া নোৱাৰিব। বাকী পেচেণ্টসমূহে অসুবিধা পাব পাৰে। অলপ পাছত কেবিনলৈ অনা হ'বই। ছাৰ আহি পাব দিয়ক। ৰ'ব। 2টামান মেডিচিন আনিব লগা আছিলে। মই প্ৰেছক্ৰিপশ্যনখন লৈ আহোঁ। ঠিক আছে। হেৰি ক'ৰবাত যায় নেকি? এই পথাৰকেইডৰা চাই আহোঁগৈ। মাটিকেইডাৰো আপা এটা খাই নাই নহয়। এই কোমল চাউল তিয়াইছিলোঁ, খাই যাওক। মই ঘূৰি আহি খামহি। আলু দুটা জুইত পুৰি থবিচোন দেই। হ'ব। মামাৰক ফোনটো এবাৰ লগোৱাচোন। বাইদেউ। যদি তই বিক্ৰী কৰাৰ কথা ভাব তেতিয়াহ'লে দুই এজনৰ পৰা ধাৰ ধুৰ কৰি কিবা এটা কৰাৰ কথা মই চিন্তা কৰিব পাৰোঁ। মাটিডৰা বিক্ৰী কৰিবলৈ খোজা নাই মই। খেতি মাটি বুলিবলৈ সেইডৰ মাটিহে আছে। তেনেহ'লে বেয়া নাপাবি, তোক মই সহায় কৰিব নোৱাৰোঁ। কওক ছাৰ, কি সহায় কৰিব পাৰোঁ? আজি এবছৰ আগতে ইয়াৰ পৰা এজন চেইন লৈছিলোঁ। সেই চেইনডাল আকৌ মই দিব বিচাৰিছোঁ। কিবা অফাৰ আছেনে? আছে। কিমান পাম? চাব লাগিব।
দুবৰীৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া হকিন্স প্ৰেছাৰ কুকাৰ পেডিয়াচিয়ৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু নমস্তে ইণ্ডিয়া মিল্ক ষ্টাৰ্ট ছলিড এভৰি ডে